নমস্কাৰ ছাত্ৰসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 5 মাহৰ ডিএ বকেয়া টকা আৰু মেডিকেল ৰিএম্বাৰ্সমেণ্টৰ ওপৰত আজি এটা অত্যন্ত সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাত্ৰসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, আমাৰ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যৰ বিত্ত বিভাগক এই পত্ৰখন প্ৰেৰণ কৰিছে। এই পত্ৰখনৰ বিষয় আছে চাব ফাইনাছাম পৰ্টেলৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ ওপৰত। তাৰপিছত কৈছে, মহাশয় ওপৰত উল্লেখ কৰা বিষয়টোৰ ওপৰত আমন্ত্ৰণ জনাই মোক সাধাৰণ প্ৰশাসন বিভাগে সন্মুখীন হোৱা তলত দিয়া সমস্যাসমূহৰ উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰথমতে আছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত থকা ছাবস্ক্ৰিপশ্যন পে' বিলৰ পৰা কেনেদৰে কৰ্তন কৰিব লাগে সেই সম্পৰ্কে এতিয়াও সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা লাভ কৰা নাই। লগতে ফাইনাছাম পৰ্টেলত একাউণ্টৰ মুৰব্বীক অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন। 2 নম্বৰত কৈছে, প্ৰতি মাহে কাট অফ ডেট সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব লাগে যে এজন আবেদনকাৰীয়ে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে কেনেদৰে আবেদন কৰিব পাৰিব। তাৰপিছত কৈছে, ওপৰৰ 2 নম্বৰত উল্লেখ কৰা অধিসূচনাৰ ভিত্তিত ডিএ বকেয়া দুটা সমান কিস্তিত পৰিশোধ কৰিব লাগিব, কিন্তু সেই অনুসৰি ফাইনাছাম পৰ্টেলটো আপডেট কৰাটো প্ৰয়োজন যাতে সোনকালে ডিএৰ বকেয়া বিল প্ৰস্তুত কৰিব পৰা যায়। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ বকেয়াৰ বিল বনাবলৈ সাধাৰণ প্ৰশাসন বিভাগে বিত্ত বিভাগক নিৰ্দেশনা দিছে। লগতে আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ লাভালাভো ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে অতি শীঘ্ৰে লাভ কৰিব, যাৰ কাৰণে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে বিত্ত বিভাগক সমস্যাসমূহ সমাধান কৰিবলৈ নিৰ্দেশ দিছে। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।